তো বন্ধুসকল আকৌ এটা নতুন বিয়াৰ ভিডিঅ' লৈ আহি গ'লো আপোনালোকৰ মাজলৈ। কাৰ বিয়া সকলোবোৰ কৈ আছোঁ, ভিডিঅ'টো শেষলৈকে চাই যোৱা। তো ফাইনেলি মই আহি পাই গ'লোহি মোৰ গন্তব্যস্থান বিয়াৰ জেগা য'ত বিয়া পাতিছে। বাইকখন ৰখাই লৈ ৰ'ব, এইফালে বাইকখন ৰখাই লৈ পালোঁহে আৰু এইফালৰ পৰা আহি গ'ল আমাৰ অজয় ছাৰ বাইকৰ চাবিটো খুজিছে। মই কৈছোঁ তেল নাই, ছাৰে কৈছে মই ভৰাই ল'ম। একো নাই, চাবিটো দিলোঁ তেওঁক ছাৰক। আৰু এইফালে আমাৰ হৈ গ'ল এয়া কলিতা আৰু প্ৰাণজিৎ সেনাপতি, পূৰ্বজিৎ কলিতা। কিবা কৈ আছে, এইবিলাক বাদ দিয়ক কি কৈছে। এইফালে ওপৰলৈ গৈ আছোঁ আৰু এয়া আমাৰ অভিজিৎ ছাৰ নহয় অভিজিৎ দা, ধেমালি কৈছোঁ অলপ। বলক, ফাইনেলি বগাই ওপৰ পাইছোঁহি আৰু। এয়া হৈ গ'ল আমাৰ মনোজ ছাৰ, সকলোৰে মৰমৰ, আৰু এয়া বৌ, তেওঁৰে বিয়া। সকলোৱে আশীৰ্বাদ কৰিব ছাৰৰ যাতে বৈবাহিক জীৱন সুখময় হওক। আৰু মই ছাৰহঁতক ইয়াতে এৰি এইফালে খানা বনাই আছে, তাকে চাবলৈ আহিলোঁ। এয়া আমাৰ হৈ গ'ল আদিত্য ছাৰ, কাৰিকৰ নহয়, লাগি ভাগি দিছে। লগত আছে কিৰণ দৈমাৰী আৰু এয়া কলিতা ছাৰ। এইফালে আমাৰ বহুত দিনৰ মূৰত লগ পালোঁ শুকাই, দীপাংকৰ শুকাই। এয়া আমাৰ ছাৰকেইজন আহি পালেহি, মনোজ দা আৰু বৌক বিয়াৰ উপলক্ষে আশীৰ্বাদ দিবলৈ। আৰু শেষত আমিবোৰে এনেকৈ অলপ ফূৰ্তি কৰি কিনি ভিডিঅ'টো ইমানতে সামৰি দিলোঁ। ভিডিঅ'টো কেনেকুৱা কি হ'ল জনাব।